চেঙাৰ ৰৌমাৰী পাথাৰ গাঁৱলৈ গৌৰৱ কঢ়িয়াই আনিলে আমিনুৰ ইছলামে। সীমান্ত সুৰক্ষা বাহিনীত চাকৰি লাভ দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান আমিনুৰৰ। বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰৌমাৰী পাথাৰ গাঁৱৰ কৃষক পৰিয়ালৰ সন্তান আমিনুৰ ইছলামে সীমান্ত সুৰক্ষা বাহিনীৰ চাকৰিৰ বাবে বাছনি হোৱাত গাঁওখনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে। আইনাল হক আৰু আসমিনা পাৰবিনৰ পুত্ৰ আমিনুৰ ইছলামে ভাৰত চৰকাৰৰ স্বৰাষ্ট্ৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় আৰক্ষী বাহিনী BSFৰ চাকৰি লাভ কৰি গাঁওখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। বন্ধুসকলে মোক আজি বহুত উৎসাহ দিছে আৰু মই আশা কৰো আমাৰ এই গাঁওখনৰ যিমান চলি মানে যুৱচামে মানে যাতে ল'ৰা ছোৱালীবোৰক অলপ গাইড কৰে, যাতে ৰাণী মানে মোৰ নিচিনাকৈ যাতে সাকসেস কৰি দিয়ে। মোক যেনেকৈ গাইড কৰিছিল মোৰ এই ছাৰ এজন আছে, ছাৰে বৰ্তমান আসাম পুলিচত কাম কৰি আছে। সেই ছাৰে মোক বহুত গাইড কৰিছিল, য'ত কি কৰিব লাগে, ক'ত কি কৰিব লাগে চব শিকাই দিছিল, কেনেকৈ ৰানিং কৰিব লাগে। ছাৰৰ কাৰণে মই আজি হেৰি হৈছো। আৰু মোৰ দেউতা মোৰ কাৰণে বহুত কষ্ট কৰিছে। আমিতো বহুত দুখীয়া ঘৰৰ ল'ৰা, সেইকাৰণে দেউতাই মোক কেতিয়াও হাৰ মানিব দিয়া নাছিল, মোক উৎসাহ দিয়ে থাকিছিল যে একদিন কষ্ট কৰি থাকা, একদিন সফলতা পাবা। বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ বিজ্ঞানৰ স্নাতক মহলাৰ চতুৰ্থ ষান্মাসিকৰ মেধাৱী ছাত্ৰ আমিনুৰ ইছলামৰ এই সফলতাত বিভিন্নজনে আমিনুৰৰ বাসগৃহত উপস্থিত হৈ শুভেচ্ছা জ্ঞাপন কৰিছে। দৰিদ্ৰ কৃষক পৰিয়ালৰ সন্তান আমিনুৰ ইছলামৰ সফলতাত সদৌ ৰৌমাৰী পাথাৰ গাঁও উন্নয়ন সমিতিৰ তৰফৰ পৰা আমিনুৰ ইছলামক শুকুৰবাৰে ফুলাম গামোচা, পিতলৰ শৰাই, ফুলাম জাপিৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সমাজ সেৱক গোলাব হুছেইন আৰু চানবৰ আলী আহমেদে আঁতধৰা সম্বৰ্ধনা সভাখনত গাঁও উন্নয়ন সমিতিৰ সম্পাদক তাহিৰ আলীকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিক উপস্থিত থাকি আমিনুৰক সম্বৰ্ধনা জ্ঞাপন কৰে। আনহাতে ৰৌমাৰী পাথাৰ সমাজসেৱক লাইব্ৰেৰীৰ তৰফৰ পৰা লাইব্ৰেৰীৰ সভাপতি কেৰামত আলী আহমেদ, সম্পাদক নুৰ মহম্মদ আলী আহমেদৰ নেতৃত্বত আমিনুৰক সম্বৰ্ধনা জ্ঞাপন কৰে। 19 নং হৰিপুৰ জিলা পৰিষদৰ সদস্য হাইদৰ আলী আহমেদ, উত্তৰ ৰৌমাৰী পাথাৰ আঞ্চলিক প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক জহিৰুল ইছলাম, 653 নং ৰৌমাৰী পাথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ, ৰৌমাৰী পাথাৰ হাইস্কুলৰ প্ৰধান শিক্ষক ৰমিছউদ্দিন আহমেদকে ধৰি কেইবাগৰাকীও বিশিষ্ট লোকে আমিনুৰ ইছলামক সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে অভিনন্দন জ্ঞাপন কৰে। আমিনুল ইছলাম একেবাৰে দৰিদ্ৰ পৰিয়ালৰ ল'ৰা এজন। তেওঁ আজি বহুত দিন ধৰি মানে সামৰিক বাহিনীত কাম কৰাৰ কাৰণে চেষ্টা চলাই আছিলে। অৱশেষত গৈ ভাৰতীয় সীমান্তৰক্ষী বাহিনীত বাছনি পৰীক্ষাত উত্তীৰ্ণ হ'ল। আমি এই চেগতে গাঁওবাসীয়ে তেওঁলৈ মানে আন্তৰিক শুভেচ্ছা জনাইছো। আৰু আমি সদৌ ৰৌমাৰী পাথাৰ গাঁৱৰ ৰাইজে গৌৰৱান্বিত হৈছো। আমাৰ প্ৰথমবাৰৰ কাৰণে বিশেষ কৰি আমাৰ ৰৌমাৰী পাথাৰে এইটো চুপাত ভাৰতীয় মানে সৈনিকত মানে এটা সুবিধা পালে। আমি এই গাঁৱৰ সমূহ ৰাইজে সঁচাকৈ বহুত আনন্দিত হৈছো, বহুত গৌৰৱান্বিত হৈছো। আমিনুলৰ দেউতাক এজন সাধাৰণ কৃষক কাম কৰে, কৃষক মানুহ, দৰিদ্ৰ পৰিয়াল। তেওঁলোকে বহুত কষ্ট কৰিছে ল'ৰাজনৰ কাৰণে, অশেষ কষ্ট কৰিছে।